এয়া মই কোৱা নাছিলো হয় ইন্দ্ৰসাহা মই তাক বাৰম্বাৰ কৈছো কোনো সেই মণি নামৰ ল'ৰাটোৱে তাক খাব এয়া এতিয়া হ'ল এই অপেৰাৰ কথা নেমান নহয় এতিয়া কি কৰিবি নহয় ইন্দ্ৰ তই মনে মনে থাক ওলালা ওলালো দোকান যাব দোকানলৈ যাওঁ যোৱা যোৱা তোমাৰতো ধান্দাই নাইকিয়া দোকান খুলিবলৈ মই দোকান নুখুলিলে দোকান কেনেকৈ চলিব ঠিকে আছে বাৰু ভালেই হেৰি নহয় আজি চাদৰ মেখেলা নিপিন্ধিলা কিয় নিপিন্ধিলো মই কুৰ্তি পিন্ধিছো তাতে কি হ'ল বেলেগ একো চিন্তা কৰা নাইতো কি কৈছা মানে তুমি কি ক'বলৈ বিচাৰিছা নাই এনেই কৈছো আৰু তুমি মানে মোক সন্দেহ কৰিছা নাই কৰা হয় দিয়া সন্দেহ কৰিছা নহ'লে কিয় ক'বা এনেকে নাই কৰা শান্তি শান্তি হেৰি নহয় বাকী চাকি নিদিবা মই বাকী একদম মন কৰি দিলো কোনোবা আহিছে নগদ খাওঁ আৰু নগদ পইচা দি থৈ যাওঁ কিহৰ বাকী চিষ্টেম এই 2 মাহ 3 মাহ হৈ যায়গে পইচা খুজিব লাগে আজি দিম কালি দিম এনেকে থাকে আমিও দুখীয়া মানুহে ঠিক আছে মই যাওঁ নহ'লে যাবা দেৰি ঠিক আছে যোৱা তুমি ভাতখিনি বনাই থবা হ'ব থাকা যাওঁ ঠিক আছে স্লাইচ লাগে এইটো লওক বোৱাৰী ঘৰ পঠিয়ালি পঠিয়ালো দোকানত বহিবলৈ হেৰ তই মিছাই মতা হলি বুজিছ মেখেলা পিন্ধ বুজিছ কিনো কথা কয় মতা মানুহটো থাকোতে মাইকীজনীক গৈ পেলাই সেই দোকানত বহাব লাগে না তই দেখিছ দেখোন মই থাকিলে দোকানত চেল নহয় বাকীয়ে হয় নেকি তই ভিতৰত ভাত বনাবি চোতাল সাৰিবি তই মেখেলা পিন্ধ বাপেকে বুজিছ লাজ লাগিছে বুজিছ মোৰ গাঁৱৰ মানুহৰ আগত নাক উলিয়াবলৈ তোৰ নিচিনা মানুহটোৱে সেই বোৱাৰীজনীক দোকানত বহাব লাগে কাম আৰু পোৱা নাই তই নহয় তই কথাবোৰ নাজান তিনি কুৰি 6 বছৰ পাৰ কৰিলো বুজিছ তই এতিয়া কৈছ তই নুবুজ তই বুজ আৰে আজিৰ যুগৰ কথাবোৰ তই নাজান মইতো বহিয়ে আছিলো তইচোন দেখিছিলিয়ে হয় নেকি দোকান নচলাল তাৰপিছত মোক হেৰি মণিয়ে মোক বুদ্ধি দিলে তই থাকিলে দোকানত নচলিব মাইকী মানুহ দিলেহে দোকানত চলে আজি ডাঙৰ ডাঙৰ দোকান বিলাক তই দেখিছ না চব মাইকী মানুহ ছোৱালী মানুহ ভৰ্তি হৈ আছে চেলছমেন বিলাক মইনো ক'ত গৈছো সেই নগৰে চহৰে ঘূৰিবলৈ ডাঙৰ ডাঙৰ দোকানত মাইকী মানুহ বহা মই আজিলৈকে শুনাও নাই দেখাও নাই কি কথা কবলৈ আহিছ কি কথা কবলৈ কি কথা নকম মই কচোন মই দেখা শুনা মানুহটো মই নাজানো নেকি কিবা সেইটো মণি নে কোন সেইটো কোন সেইটো কেলে আমাৰ মণিক চিনি নাপাওঁ আমাৰ এইফালে থাকে যে মণি তই ভাল লগটো পালি ঐ তই যে এটা মানুহ আৰু দেই এই বোৱাৰীজনী ঘৰৰ লক্ষ্মী কৰি এই ঘৰত ৰাখিব লাগে তাই সেই দোকানত বহাবগে লাগে খুব বেয়া কথা হৈছে হ'ব দে দোকানৰো লক্ষ্মী তাই এইটো কথা কৈ আৰু কিবা লাভ আছে মাথাটো গৰম কৰি দিয়ে গৰম কৰিবলৈ আহিছে খাই দিলে আৰু দেই এইবোৰে মানে মান সন্মান চব শেষ কৰিলে আৰু এই বোৱাৰীজনী ঘৰত ৰাখিব লাগে সিবোৰ দোকানত গৈ বহিবগে লাগে সেইবোৰ নাই বোৱাৰীজনী নি পঠিয়াইছে দোকানত বহিবলৈ দহে দেখক সেইটোহে মতলব তাৰ পাপু ৰচোন কথা এটা শুনচোন কওকচোন তই কি ঘৈণীয়েৰক কিয় দোকানত বহাইছ দোকানত বহাইছো মানে মই থাকিলে চেলেই নহয়চোন তই কি কথা ক'বলৈ আহিছ হয় ছাৰ আপুনিতো জানে দোকানখন দেউতাৰ আছিলে দেউতা আজিকালি নোৱাৰা হৈছে আৰে ঘৈণীয়েৰক দোকানত বহাই থাকি ঘৰত কি ভাত বনা কাপোৰ ধুই এইবিলাক কাম কৰ নহয় মানে ছাৰ এতিয়া কৰিবনো কোনে দেউতাটো বয়স হয় এতিয়া ময়ে কৰিব লাগিব তেওঁতো তাত থাকি দোকানত থাকিলে মানে চেল হয় ছাৰ ৰচোন তই পিছত কবি ঘৈণীয়েৰক তাত বহালে চেল হয় ঘৈণীয়েৰক তাত কি শ্ব' পিক্সাৰ পাতিছ নেকি নহয় ছাৰ তেনেকুৱাতো ভবা নাই ছাৰ ভবা নাই আৰু তাত কি হয় জান এই পুৰণি মৰঙিয়াল গাঁৱৰ মণি আহি তাত আড্ডা মাৰে ঘৈণীয়েৰৰ লগত তই গম পাৱ জানো নেপাৱ ক'ত পাবি তই ঢিতিলেঙি কৰি ঘূৰি ফুৰিবি ঘৈণীয়েৰক দোকানত বহে এইটো কথা হ'ল নেকি মান সন্মান সকলো আমাৰ শেষ হ'ব এতিয়া যি দেখিছো তই বুজিব লাগে মতা মানুহ দোকানত বহিব লাগে সেই মাইকী মানুহ যদি তাত বহাই তই কি সৰ্বনাশ কৰিছ কচোন ছাৰ দোকানততো মই বহিছিলো আপোনালোকতো পাইছে মোক দোকানত এতিয়া দোকান নচলা হ'ল মই কি কৰিম ছাৰ কওকচোন আৰু
সেইটো বুদ্ধিটো এই মণিয়ে মোক দিছে কি বাৰে বাৰে একেটা কথা কৈছ তই দোকানত বহিলে চেল নম তোৰ চাগে ব্যৱহাৰ বেয়া হা ব্যৱহাৰ বেয়া ঘৈণীয়েক বহাইছ নহয় হা তই লাজ নাপাওঁ নে বাৰু কচোন হা নহয় মানে ছাৰ মণিয়ে কৈছিলে মাইকী মানুহ এগৰাকী দোকানত বহিলে বোলে চেলটো ভাল হয় চহৰতো বোলে দোকানবিলাকত চব মাইকী মানুহ এইবিলাক চেলছমেন চেলছ গাৰ্লবিলাক থাকে চুপ মন মাথা কি কথা কৈছ হা এই চহৰৰ কথা আমাৰ গাঁৱৰ কথা পাৰ্থক্য আছে গম পাইছ নাই এই মণিয়ে তোক সাপ হৈ খুটিব বেজ হৈ যাইব মণিক তই চিনি পোৱা নাই হা মণিয়ে কি আড্ডা মাৰি থাকে ঘৈণীৰ লগত হে গম পাৱ তই এইবিলাক খবৰ ৰাখ ঘৈণীয়ে কেতিয়াবা কৈছেনে তোক নাই কোৱা ছাৰ নাই কোৱা গম পাবি ওৰ পানী কলে যে এতিয়া গম পাবি তই হা লাজ কৰবাৰ ৰচোন তোৰ বাপেৰ আগত মই কমগে ৰচোন ছাৰ মই দোকানলৈকে গৈ আছো ছাৰ যা কলে যা ইমান বদমাছ ইমান অকমন্য চালা ৰহ দেখা যাওক কি হয় ভাল সময়তে আহিলি দে চাহ তাহ কথা পিছত তুমতে কি কাম কৰিছ বাৰু কচোন কিয় কি কাম কৰিলো কি কাম কৰা নাই এই বোৱাৰীজনী যে দোকানত বহাবলৈ লৈছ কিয় কি কাৰণ মই নাই বহোৱা নহয় সেই গাধটোৱে নেমানে তাক বোলো সেই তই মতা হৈছ কিয় তই যে সেই বোৱাৰীজনী নি পেলাই সেই দোকানত বহুৱাইছ তই পঢ়িবগে নোৱাৰ মই তাক কেইবাদিনো কৈছো নাই নেমানে মোৰ কথা নেমানে সি নি সেই বোৱাৰীজনী নি পেলাই সেই দোকানত বহুৱাই তুমি আহিলা মই আহিলো মানে মই চব ৰেডি কৰি থৈছো গাড়ী চাৰি চব মই ভাড়া কৰি থৈছো সেই ৰাস্তাৰ সিটো মত আছে হা আৰু টকা পইচা যি লাগে মই অলপ লৈছো তুমি দোকানত যিখিনি পইচা আছে ভৰাই লোৱা ললো এইটো বেগত চোৱা বেগত ভৰ্তি হৈ আছে পুৰা লৈছা ঠিকে আছে দিয়া এটা কাম কৰো এইখন মাৰি পেলাই আমি দুটা যাওঁ ব'লা তুমি সেইখিনি বস্তুখিনি সামৰা আৰু মই মানে ওলাম আৰু হা মই কেতিয়া ৰৈছো চাইছো কোনোবা সেনেকে তুমি চোৱা মই বস্তুখিনি মাৰি পেলাই দলখন মাৰি গৈ আছো এই কামটো যোনে ভাল কৰিছে কচোন মই কি কৰিম তই কচোন তইতো বাপে কি তইতো বুজাব লাগে তাক মই কিমান আৰু বুজাম সেইটো এতিয়া এই সৰু ল'ৰা ছোৱালী নহয় সেইটো মস্ত ডাঙৰ ল'ৰা সেই বিয়া পতা ল'ৰা তাক মই কি বুজাম তই ক বুজোৱা এতিয়া ভিতৰ কি হৈছে গম পাও কি হৈছে কি হ'ল দোকান দেখোন বন্ধ এই কলে গ'ল বেলেগৰ লগত পলাই গ'ল নেকি আকৌ দেউতা কি হৈছে গম নাপাও তইতো একো কম হোলাৰ ভাই মোলা ঘৰত দিছে একাহি খাইছ বহিছ বোৱাৰীয়ে ক'ত কি কৰিছে এইফালে ধান্দাই নাই আৰু কি কৰিবি তাইক দোকানত বহাবলৈ দিওঁ আমাৰ দীপালীক দেখিছিল নেকি মণি নামৰ ল'ৰা এটাৰ লগত এই এল্ট'খনৰ বেগে চেগে লৈ যোৱা দেখিছো কি ক মই নাই দিয়া তই বুজি দেউতা চব শেষ হৈ গ'ল দেউতা চব শেষ হৈ গ'ল কি শেষ হ'ল কি শেষ হ'ল তাই মণিৰ লগত বোলে গুচি গ'লগে মই কোৱা নাছিলো মই তাক বাৰম্বাৰ কৈছো বোলো সেই মণি নামৰ ল'ৰাটোৱে তাক খাব এতিয়া হ'ল বাপেৰৰ কথা নেমানো নহয় এতিয়া কি কৰিবি নহয় ইন্দ্ৰ তই মনে মনে থাক এতিয়া নাকটো গুৰি চবাই কাটিলি নহয় মই গাঁৱত কেনেকে ওলাম এতিয়া নিচৰিবি মই অলপ আগত যে কথাখিনি কলো তেতিয়া কি কৈছিলি সিহে কৰিছে এতিয়া কি হ'ল কচোন মই কি কৰিম এতিয়া তই মই কি কৰিম কি কৰিবি এতিয়া কৰিবলৈ কি কৈছা নাক কাণ গ'ল তোৰ গ'ল তাৰ গ'ল গাঁৱৰ গ'ল সমাজৰ গ'ল আমাৰ ভাই ককাই বংশৰ গ'ল সেইটোৱে ভাল কাম কৰিলে কচোন বোৱাৰী মানুহক তুমি দুইটাই কি কাম কৰিলি দোকানত তাইক বহাবলৈ দি আড্ডা মাৰি এতিয়া গুচি গ'ল কাৰোবাৰ লগত গুচি গ'ল এটা কথা মনত ৰাখিবি যাৰ যি কাম সেই কামেই কৰিব লাগে বোৱাৰী মানুহৰ বোৱাৰী যি কাম সেই কাম কৰিব লাগে আৰু মতা মানুহৰ যি কাম সেই পুৰুষৰ দৰে কাম কৰিব লাগে এতিয়া কি হ'ল ঘটনাটো কচোন
নীলাজ চব চালা তই ককাই দিও নহয় তই এনেই সমাজত ফুৰিলি তই মোক এনেই টানিছ তেহেঁতৰ মাজলৈ গৈছ মোক এনেই টানিছ মই একোৱেই নাজানো মোক এগাল দিয়ে মই খাওঁ আৰু খওঁ সিমানেই কাম মই তাক বহুত বাৰ কৈছো হেও বোৱাৰীজনী নপঠিয়াবি এজনী লক্ষ্মী বোৱাৰী ঘৰত থাকিব মোক ইখন সিখন কোৱা লক্ষ্মী বোৱাৰী তই খাবলৈহে ওলাই যা এইটো মোৰ চকুখন মুখৰ পৰা ওলাই যা মোৰ নাকডাল কটালি তই ইমান চিঞৰ বাখৰ নকৰিবি গতিকে কথাখিনি অকণ অনুধাৱন কৰিবি এতিয়া বিচাৰি যা গতিকে কথাটো মনত ৰাখিবি যাৰ যি কাম সেই কাম কৰিবলৈ দিব লাগে এই কথাটো কেতিয়াও নাপাহৰিবি